Hello student, welcome to my YouTube channel. সকলকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। সো SBI বেংকৰ ফালৰ পৰা 2964টা পদ খালী হৈছে। ইতিমধ্যে নোটিফিকেশন আউট হৈছে। নতুন চাকৰি হয়। সো ইয়াৰ বাবে শিক্ষাগত অৰ্হতা কিমান লাগিব, বয়স কিমান হ'ব লাগিব, লাষ্ট ডেট কোন দিনা হয় আৰু টোটাল পোষ্ট আছে 2964টা। কেনেদৰে তোমালোকে আবেদন কৰিব লাগিব, সো আদি সম্পৰ্কে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। SBI CBO ৰিক্ৰুটমেণ্ট 2025 2964টা চাৰ্কেল বেষ্ট অফিচাৰ পোষ্ট অনলাইন এপ্লাই। তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। সো CBO ৰিক্ৰুটমেণ্ট হয়, চাৰ্কেল বেষ্ট অফিচাৰ পোষ্ট হয় 2964টা SBI বেংকৰ ফালৰ পৰা মুকলি কৰা হৈছে। সো তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব এই পদকেইটাৰ কাৰণে। ষ্টেট বেংক অফ ইণ্ডিয়া লাষ্ট ডেট দিয়া আছে 29 তাৰিখ 5 2025। সো বেছি সময় নাই, হাতত মাত্ৰ 7-8 দিন সময় আছে, এক সপ্তাহমান সময় আছে। সো তোমালোকে যিমান পাৰা অতি সোনকালে আবেদন কৰি ল'বা। ষ্টেট বেংক অফ ইণ্ডিয়া has released an employment notification for the recruitment of 2964 circle based officer vacancy on regular basis for its various circle across the country. Interested and eligible candidates may apply online here. So State Bank of India ফালৰ পৰা 2964টা পদ মুকলি হৈছে চাৰ্কেল বেষ্ট অফিচাৰৰ কাৰণে হয়। আৰু যিসকল প্ৰাৰ্থী ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সো সেইসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব, অনলাইন যোগে আবেদন কৰিব লাগিব। সো নেম অফ দ্য পোষ্ট চাৰ্কেল বেষ্ট অফিচাৰ হয়। তাৰপিছত আমি কি দিয়া আছে, নন অফ পোষ্ট 2964টা পোষ্ট হয়। তাৰপিছত এই পদকেইটাৰ কাৰণে তোমালোকৰ বয়স কিমান হ'ব লাগিব, এজ লিমিট দিয়া আছে। কেণ্ডিডেট এজ শুড নট বি বিলো 20 ইয়াৰ্ছ এণ্ড নট এবভ 30 ইয়াৰ্ছ। সো তোমালোকৰ বয়সটো হ'ব লাগিব 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। সো এইটো এজ লিমিট দিয়া হৈছে। আৰু 21 বছৰৰ তলত হ'লেও তোমালোকে আবেদন কৰিব নোৱাৰিবা আৰু 30 বছৰৰ ওপৰত হ'লেও নোৱাৰিবা। সো যিসকল প্ৰাৰ্থীয়ে ভাবিছে যে আবেদন কৰিব, সো তেওঁলোকে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সো তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াত এজ ৰিলেকশ্যন দিয়া আছে। দ্য কেটেগৰী উইথ এজ ৰিলেকশ্যন ইজ এজ মেনশ্যন বিলো। সো SCৰ কাৰণে তোমালোকক SCৰ কাৰণে দিয়া হৈছে 5 বছৰ, STৰ কাৰণেও দিয়া হৈছে 5 বছৰ, OBCৰ কাৰণে দিয়া হৈছে 3 ইয়াৰ্ছ, PWD EWSৰ কাৰণে 10 বছৰ, PWD SC STৰ কাৰণে দিয়া হৈছে 15 বছৰ। সো ইয়াৰ বাবে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। সো তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অকল গ্ৰেজুৱেশ্যন কমপ্লিট হ'লে হৈ যাব। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে BA পাছ কৰিছে, ইতিমধ্যে যিসকল শিক্ষাৰ্থীয়ে BA পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰে। সো অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইট যিটো দিয়া হৈছে অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব। আৰু SBI বেংকৰ ফালৰ পৰা যিকেইটা পদ মুকলি কৰা হৈছে এই পদকেইটাৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগিব। অকল তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন যোগে আবেদন কৰাৰ পিছত চিলেকশ্যন হ'ব। চিলেকশ্যন কৰিলে তোমালোকে সুন্দৰকৈ এটা চাকৰি পাবলৈ সক্ষম হ'বা। আৰু তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অকল BA পাছ কৰিলে হৈ যাব। BA পাছ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে BA পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰে। সো বেছি সময় নাই যিহেতু, সো অতি সোনকালে তোমালোকে আবেদন কৰিব লাগিব। আৰু এটা এপ্লিকেশ্যন ফিজ দিয়া হৈছে। সো SBI বেংকৰ ফালৰ পৰা এপ্লিকেশ্যন ফিজ এইটো নিৰ্ধাৰণ কৰি দিছে তেওঁলোকে। UR OBC EWSৰ প্ৰাৰ্থীসকলে 750 টকা দিব লাগিব আৰু SC ST PW কাৰণে নীল কৰিছে। ঠিক আছে, SC ST PWDৰ কোনো ধৰণৰ মাচুল নিৰ্ধাৰিত কৰা হোৱা নাই। আৰু OBC EWS URৰ কাৰণে 7550 টকাটো দিব লাগিব। আৰু তোমালোকক কেনেদৰে আবেদন কৰিব লাগিব, সো ইয়াত লিখি দিছে হাউ টু এপ্লাই ফৰ SBI ৰিক্ৰুটমেণ্ট। Interested and eligible candidates can apply online through the SBI career website, যিটো ৱেবছাইট দিয়া হৈছে https://banksbi careers। সো এইটো ৱেবছাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব। আৰু এটা দিয়া হৈছে যে www.sbi.co.in careers starting from 9 May 2025 onwards। সো ইতিমধ্যে 9 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যিহেতু, সো তোমালোকে অতি সোনকালে যিমান পাৰা আবেদন কৰি ল'ব। তাৰপিছত স্ক্ৰল ডাউন, গো টু ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন, তাৰপিছত ক্লিক অন অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংক। তাৰপিছত এটা নতুন ৱেব পেজ মুকলি হ'ব, অ'পেন হ'ব। তাৰপিছত তাতে তোমালোকে দিব লাগিব ইণ্টাৰ অল ইয়ৰ পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ এজ ৰিকুৱাৰ্ড। তোমালোকৰ যিবোৰ শিক্ষাগত অৰ্হতা আছে এই
এডুকেশ্যন কোৱালিফিকেশ্যন এইবোৰ তোমালোকে ছাবমিট কৰিব লাগিব। তাৰপিছত আপলোড ইয়ৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ এণ্ড আদাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ। চ' পাছপৰ্ট চাইজ ফটো লাগিব আৰু তোমালোকে ছিগনেচাৰ দিব লাগিব। তাৰ পে টু এপ্লিকেশ্যন ফিজ এজ পাৰ ইয়ৰ কেটেগৰী এণ্ড এট দ্য ইন ক্লিক অন ছাবমিট বাটন। আৰু যিটো মাচুল নিৰ্ধাৰিত কৰি দি আছে 750 টকা, এইটো তোমালোকে অনলাইন যোগে দিব লাগিব। ডণ্ট ফৰগেট টু টেক এ প্ৰিণ্ট অফ ছাবমিট এপ্লিকেশ্যন ফৰ্ম। আৰু ছাবমিট কৰাৰ পিছত যিখন এপ্লিকেশ্যন ফৰ্ম এটা আহিব, এইটো মনত ৰাখিব লাগিব তোমালোকে, আৰু তোমালোকে প্ৰিণ্ট কৰি লৈ ল'ব। চ' ইম্পৰ্টেণ্ট ডেটছ অফ SBI CBO ৰিক্ৰুটমেণ্ট 2025। ইম্পৰ্টেণ্ট ডেট কি দি আছে? চ' ষ্টাৰ্টিং আৰম্ভ হৈছে 9 তাৰিখৰ পৰা, মে' মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট দিয়া হৈছে 29 তাৰিখ। ঠিক আছে? চ' যিমান পাৰা সম্ভৱ অতি সোনকালে আবেদন কৰি ল'ব। 9 তাৰিখ, মে' মাহৰ 9 তাৰিখৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেট দিয়া হৈছে 29 তাৰিখ। চ' বেছি সময় নাই, হাতত মাত্ৰ এসপ্তাহমান সময় আছে। চ' যিমান পাৰা অতি সোনকালে আবেদন কৰি ল'ব। চ' সকলোৰে শেষত সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰিছোঁ, আৰু আজি আমি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।